নমস্কাৰ মই সিমিদাস বৰুৱা আৰু এসজে নিউজ চাই থকা বাবে আপোনালোকক ধন্যবাদ। ৰাহুল গান্ধীলৈ অপেক্ষা কৰিও ৰাহুল গান্ধীক লক কৰিব নোৱাৰিলে কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্তই। আমগুৰিত পুৱাৰে পৰা অংকিতা দত্ত ৰৈ আছিল ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ, কিন্তু ৰাহুল গান্ধীক লক কৰিব নোৱাৰি ৰাজপথতে কান্দোনত ভাগি পৰিল অংকিতা দত্ত। মোক ন্যায় লাগিবই বুলি আবেগিক হৈ পৰিল কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্ত। 10 মাহ ধৰি বহিষ্কৃত হৈ থকা কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত এইদৰে ৰাজপথতে আবেগিক হৈ পৰিছে। আমগুৰিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ব লগা স্থানত বহি ন্যায়ৰ বাবে বাট চাই আছিল অংকিতা দত্তই। 10 মাহ ধৰি বহিষ্কৃত হৈ থকা কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত এইদৰে ৰাজপথতে আবেগিক হৈ পৰিছে। আমগুৰিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ব লগা স্থানত বহি ন্যায়ৰ বাবে বাট চাই আছিল অংকিতা দত্তই, কিন্তু সেই আশা হৈয়ে ৰ'ল অংকিতা দত্তৰ। ৰাহুল গান্ধীৰ সাক্ষাৎ কৰিব নোৱাৰিলে অংকিতা দত্তই। সেই ৰাজপথত এইদৰে কান্দোনত ভাগি পৰিছে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। 10 মাহ ধৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈ আছে কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আৰু মোক ন্যায় লাগিবই বুলি দাবী কৰিছে অংকিতা দত্তই। মোৰ ক'বলগীয়া একো নাই, মই ন্যায় বিচাৰি থিয় হৈছোঁ, মই আমাক ন্যায় দাবী কৰিছোঁ। আমি পুৱাৰ পৰা টুইট কৰি আছো। ভূপেন বৰা ডাঙৰীয়াই নাজানে নেকি? ভূপেন বৰা ডাঙৰীয়াই নাজানে নেকি? দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নাজানে নেকি? ভূপেন বৰাই আপোনাক ঘৰলৈ মাতি ন্যায় দিম বুলি কেছ দিব নাপায় নেকি? মই কেছ দিব নাপায়? মই যেতিয়া কোনোবাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে মই কেছ দিব নাপায় নেকি? মই মোৰ সেলফ ৰেসপেক্ট, মোৰ ডিগনিটিৰ কাৰণে ন্যায় দিবলৈ আহিছে। মই মোৰ সেলফ ৰেসপেক্ট আৰু ডিগনিটিৰ কাৰণে মই থিয় হ'ব নালাগে নেকি? মাত মাতিব নালাগে নেকি? মই একো ক'ব বিচৰা নাই। পিতৃৰ দিনৰ পৰা ইমান কষ্ট কৰি কংগ্ৰেছ কৰিছে, তাৰ পাছতো মানুহখিনিয়ে ক'ব, আপোনালোকে কওক। মই একো ক'ব বিচৰা নাই, মানুহখিনিয়ে কওক।